নমস্কাৰ প্ৰিয় বন্ধুসকল, মই সাগৰ নীল। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ অসমত হৈ যোৱা আসাম পুলিচ SI এক্সামৰ মেমৰি বেছড কুৱেশ্যন আৰু সলিউশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। চ' অনুগ্ৰহ কৰি আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক। মই ইয়াত কুৱেশ্যনবোৰ সংগ্ৰহ কৰিছোঁ, যিকেইটা কুৱেশ্যন সংগ্ৰহ কৰিছোঁ আৰু এইকেইটা কুৱেশ্যন মই সলভ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ আগত ডিছকাশ্যন কৰিবলৈ প্ৰয়াস কৰিছোঁ। প্ৰথম প্ৰশ্নটো আমি ৰিজনিঙৰ লৈছোঁ। দেখা পাইছোঁ আপোনালোকে, ইন এ চাৰ্টেইন কোড মাউচ ইজ ৰিটেন হেজ PRUQC, হাউ উইল শ্বিফ্ট বি ৰিটেন ইন দ্য ছেম কোড। এতিয়া ইয়াত কি কৈছে, MOUSE মাউচটোক কেনেকৈ লিখা হৈছে, PRUQC। এতিয়া চাওক, ইয়াৰ কডিং আৰু ডিকডিঙৰ প্ৰশ্ন হয় এইটো। মই কনচেপ্টটোৰ কাৰণে অলপ আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। ABCD আপোনালোকৰ সুবিধাৰ্থে মই কাষত লিখি দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। ABCDE তাৰ নাম্বাৰিঙত কি হ'ব, A to 1, B to 2, C to 3, D to 4, E to 5, এনেকৈ আপোনালোকে এইটো মনত ৰাখি ল'ব লাগিব। এতিয়া চাওক, M to 13 নম্বৰত কিমান আছে, M to 13। চ' আপোনালোকে লিখক, ইয়াতে তলত লিখক, M টোৰ কাৰণে 13, O to কিমান 15, নাম্বাৰিঙত 15, U to 21, S to কিমানত আছে ST, চ' 19, E to 5, 13, 15, 21, 19, 5। তাৰমানে কি, এমৰ কাৰণে 13, অ'ৰ কাৰণে 15, ইউৰ কাৰণে 21, এছৰ কাৰণে 19, ইৰ কাৰণে 5। PRUQC সেইটো উলিয়াওক। P to কি 16, P to 16, R to 18, U to 21, Q to 17, C to 3। তো আপোনালোকে প্ৰেক্টিছ যেতিয়া কৰিব মনত থাকি যাব আপোনালোকৰ। 10-15 বাৰমান এনেধৰণৰ প্ৰশ্ন আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। মই নেক্সট ভিডিঅ'ত আপোনালোকলৈ লৈ আনিম। এতিয়া চাওক, আপুনি চাব লাগে 13, 16 ইয়াৰ ৰিলেশ্যনটো চাওক। তাৰমানে কি, 13ৰ লগত কিমান প্লাছ কৰিছে, 3 প্লাছ কৰিছে। চ' 13ৰ লগত 3 প্লাছ কৰিলে 16 হ'ল। নেক্সটটো চাওক, 15ৰ লগত কিমান প্লাছ কৰিছে, 3 প্লাছ কৰিছে। 15ৰ লগত 3 প্লাছ কৰিলে 18। নেক্সটটো চাওক, 21ৰ লগত কি প্লাছ কৰিছে, 0 প্লাছ কৰিছে। তাৰমানে কি, ছেইম হৈ আছে। নেক্সট S2ৰ লগত কিউটোৰ সম্বন্ধ চাওক। তাৰমানে এতিয়া কি কৰিছে, 19ৰ পৰা 2 মাইনাছ কৰিছে। কি কৰিছে সেইটো কথা আপোনালোকে গুৰুত্ব দিব, 2 মাইনাছ কৰিছে। 19ৰ পৰা 2 মাইনাছ কৰিলে 17। ই আৰু চিৰ সম্বন্ধটো চাওক, 5ৰ পৰা 3 মানে কি, 5ৰ পৰা 2 মাইনাছ কৰিছে। ইয়াতো কি কৰিছে, 2 মাইনাছ কৰিছে। এতিয়া আমি কি কৰিব লাগে, শ্বিফ্টটোৰ কাৰণে কেনেকৈ লিখিব পাৰি চাব লাগে। এতিয়া ফাৰ্ষ্টতে আমি কি কৰিম, S2 নাম্বাৰিং কিমান হ'ব, S to 19, H to 8, I to 9, F to 6, T to 20। ফাৰ্ষ্টত থকা লেটাৰটোৰ লগত কিমান প্লাছ কৰিছিলে চাওক, 3 প্লাছ কৰিছিলে। চ' 19ৰ লগত 3 প্লাছ কৰিলে কিমান হ'ব, 19ৰ লগত 3 প্লাছ কৰিলে 22 হ'ব। 22 V, তাৰমানে আমি কি লিখিব পাৰিম, V লিখিব পাৰিম। এতিয়া 8ৰ লগত কিমান প্লাছ কৰিব লাগিব, 3 প্লাছ কৰিব লাগিব। 8ৰ লগত 3 প্লাছ কৰিলে কিমান হ'ব, 11। তাৰমানে কি, K লিখিব পাৰিম। 3 নম্বৰ যিটো লেটাৰ আছিলে, চেঞ্জ নাছিলে, সেইটো একেই আছিলে। চ' 0 প্লাছ কৰিছিলে, 9ৰ লগত 0 প্লাছ কৰিলে কিমান হ'ব, 9 হ'ব। চ' আমি কি লিখিব পাৰিম, I লিখিব পাৰিম। 3 নম্বৰ লেটাৰটোৰ লগত কি কৰিছিলে, মাইনাছ কৰিছিলে। চ' কি কৰিব লাগিব, এই 6টোৰ পৰা 2 মাইনাছ কৰিব লাগিব। 6টোৰ পৰা 2 মাইনাছ কৰিলে কিমান হ'ব, 4। তাৰমানে 4টো D হ'ব, D। আৰু শেষৰটোৰ যিটো নাম্বাৰ তাৰ পৰাও কি কৰিছিলে, 2 মাইনাছ কৰিছিলে।
2 মাইনাছ কৰিলে কিমান হ'ব 20 ৰ পৰা 2 মাইনাছ কৰিলে 18 হ'ব 18 নম্বৰটো চাওক R আমাৰ এনসাৰ আহি গ'ল VKIDR সো ইয়াৰ শুদ্ধতৰ কি হ'ব BKIRD শুদ্ধতৰ কি হ'ব C নম্বৰটো 2 নম্বৰ প্ৰশ্নটো লৈছো হেতু কোডিং আৰু ডিকোডিংৰ প্ৰশ্নই হয় ৰিজনিং ইয়াতে চাওক if ABCD is equal to 24 দেখা পাইছে আপোনালোকে then DE will be তাৰ মানে কি যদি ABCD সমান 24 তেন্তে DE হ'ব অপচনবোৰ দেখা পাইছে 15 20 10 30 এতিয়া চাওক ইয়াৰ লজিকটো আপুনি উলিয়াই ল'ব লাগিব A B C D ইয়াৰ ইজ ইকুৱেল টু কিমান 24 ABCD নাম্বাৰখিনি লিখক A ৰ কাৰণে 1 B ৰ কাৰণে 2 C ৰ কাৰণে 3 4 একেটা যদি আমি প্লাস কৰো কিমান পাওঁ একৰ লগত 2 3 6 10 10 পাওঁ কিন্তু ইয়াত কি লিখা আছে 24 লিখা আছে তাৰ মানে কি লজিক এপ্লাই কৰিছে আপুনি ফাৰ্ষ্টত ফাইন্ড আউট কৰিব লাগিব উলিয়াই ল'ব লাগিব সক 10 ৰ লগত 10ক যদি দুগুণ কৰি দিও হয়নে 10 দুগুণ কিমান হ'ব 20 কিন্তু ইয়াত 20 নাই 24 আছে লজিকটো চাওক তাৰ মানে কি কৰিছে 1 2 3 4 ইয়াত কেটা বৰ্ণ আছে চাৰিটা বৰ্ণ আছে সো ইয়াতে 4 এটা প্লাস কৰি দিছে সো 20 লগত 4 প্লাস কৰিলে কিমান হ'ল 24 লজিকটো আপোনালোকে গম পালে তাৰ মানে ফাৰ্ষ্টত কি কৰি ললে গুটেইখিনি নাম্বাৰিং কৰি প্লাস কৰি ললে প্লাস কৰাৰ পাছত তাৰ কি কৰিলে দুগুণ 10 দুগুণ কিমান 20 আৰু 20 টোৰ লগত কি প্লাস কৰিলে 4 প্লাস কৰিলে তাৰ মানে ইয়াত বৰ্ণ কেটা আছে 1 2 3 4 চাৰিটা বৰ্ণ আছে সো 4 প্লাস কৰিলে সেম আমি কি কৰিম এতিয়া DE সব D টো কিমান 4 E টো 5 আৰু DE ইজ ইকুৱেল টু কিমান হ'ব আমি উলিয়াব লাগে আমি কি কৰিম লজিকটো এপ্লাই কৰিম 4 আৰু 5 প্লাস কৰিলে কিমান পাম 9 পাম এটা 9 ক কি কৰিব লাগিব দুগুণ কৰিব লাগিব না 2 পূৰণ কৰিব লাগিব আৰু কি প্লাস কৰিব লাগিব ইয়াত বৰ্ণ কেটা আছে দুটা আছে D আৰু E আছে সো আমি 2 প্লাস কৰিব লাগিব তাৰ মানে 9 দুগুণ কিমান 18 আমি ফাৰ্ষ্টত এটো পূৰণটো কৰি ল'ব লাগিব 9 দুগুণ 18 18 লগত 2 প্লাস কৰিলে কিমান হ'ব 20 সো ইয়াৰ শুদ্ধতৰ কি হ'ব 20 অপচন বি এটো ডিকোডিং আৰু ডিকোডিংৰ প্ৰশ্নই আছিল এনে ধৰণৰ প্ৰশ্ন আপোনালোকলৈ মই আনিবলৈ চেষ্টা কৰিম 3 নম্বৰ প্ৰশ্নটো লৈ আহিছো তাৰ মানে কি 3 নম্বৰ প্ৰশ্ন হিচাপে লৈছো আৰু আমি এটো দেখা পাইছে A is the brother of B B is married to C if C is the father of K how is B related to K তাৰ মানে কি কৈছে এটো ৰিলেচনৰ ৰিজনিং হয় A B ৰ ভাতৃ B আৰু C বিবাহিত দম্পতি যদি C K ৰ পিতৃ হয় তেন্তে B K ৰ কি হয় এনে ধৰণৰ যদি প্ৰশ্ন আহে আপোনালোকে কাম এটা কৰি ল'ব ফাৰ্ষ্টত কি কৰিব ফাৰ্ষ্টৰ পৰা আপুনি কৰিবলৈ চেষ্টা কৰিব নালাগে ইয়াৰ মেইনটো আপুনি চাওক তাৰ মানে B K ৰ কি হয় তাৰ পৰা আপুনি আৰম্ভ কৰক উল্টাকে আৰম্ভ কৰি দিয়ক আপুনি কৰ পৰা আৰম্ভ কৰি দিব উল্টাকে আপুনি আৰম্ভ কৰি দিয়ক তাৰ মানে B K ৰ কি হয় A B ৰ ভাতৃ হিটো আপুনি পাহৰি যাওক ফাৰ্ষ্টত এটা আপোনাক পাজুল লগাবৰ কাৰণে এনে কিছুমান অতিৰিক্ত দি দিয়ে সো আপুনি কি কৰিব এনে ধৰণৰ প্ৰশ্নবোৰ উল্টাকে আপুনি স্টাৰ্ট কৰি দিব হেতু আপোনালোকৰ ট্ৰিক কম সময়ৰ ভিতৰত তেতিয়া আপুনি উলিয়াব পাৰিব B K ৰ কি হয় তাৰ মানে কি B আৰু K ইয়াৰ ৰিলেচনটো আমি উলিয়াব লাগে ঠিক আছে এতিয়া B K ৰ কি হয় বুলি কৈছে ইয়াত কি কৈছে C K ৰ পিতৃ হয় আৰু ইয়াতে কৈছে নেক্সট B আৰু C বিবাহিত দম্পতি আমি কি কৰিম এতিয়া B আৰু C আমি গম পালো B আৰু C কি ওয়াইফ হাজবেন্ড ওয়াইফ হয়তো B হাজবেন্ড হ'ব পাৰে B হাজবেন্ড হ'ব পাৰে হয়তো C হাজবেন্ড হ'ব পাৰে বা C ওয়াইফ হ'ব পাৰে
আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু আমি এটা কথা জানো বি আৰু চি ৱাইফ হাজবেণ্ড ঠিক আছে নেক্সট ইয়াতে এটা কথা কৈছে চি কেৰ পিতৃ হয় বুলি কৈছে তাৰমানে চিটো এই চিটো কাৰ পিতৃ হয় বুলি কৈছে এই চিটো কাৰ পিতৃ হয় বুলি কৈছে কেৰ পিতৃ হয় বুলি কৈছে আমি ইয়াৰ পৰা কনফাৰ্ম হলো ফাদাৰ হয় চিটো কি হয় ফাদাৰ হয় সো চিটো কি হ'ব হাজবেণ্ড হ'ব কাৰ হাজবেণ্ড হ'ব বিৰ হাজবেণ্ড হ'ব আৰু কি হ'ব ৱাইফ হ'ব চিটো কেৰ পিতৃ হয় তাৰমানে কে আৰু চিৰ সম্বন্ধ কি পিতা পুত্ৰ আৰু এতিয়া বি আৰু চি হেতুটো লিখি দিয়া আছে ৱাইফ হাজবেণ্ড এতিয়া কে আৰু বি চাওক আপোনালোকে কওক কে আৰু বিৰ সম্বন্ধটো কি হ'ব অবভিয়াছলি কি হ'ব মাদাৰ হ'ব সম্বন্ধটো সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন এ মাদাৰ তাৰমানে মাতৃ আশা কৰিছোঁ আপোনালোকে বুজি পাইছে এনে ধৰণৰ প্ৰশ্নবোৰ আপোনালোকে উল্টাকে ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিব চাওক ইয়াতে এ বিৰ ভাতৃ হেতু কি কামত আহিছে এনে অতিৰিক্ত কৰি দিছে আপোনাক কি কৰিছে পাজলিং লগাবৰ কাৰণে অতিৰিক্তকে এটো দি দিয়ে সো আপুনি কি কৰিব এনে ধৰণৰ প্ৰশ্নবোৰ উল্টাকে ষ্টাৰ্ট কৰিব মেইনটোৰ পৰা আপুনি আৰম্ভ কৰি দিব হেতু আপোনালোকৰ ট্ৰিক আছিল নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতে দেখা পাইছে monthly income of P and Q are in the ratio of 4:3 and their savings are in the ratio of 3:2. If each of them spends 600 rupees each month, then monthly income of each is তাৰমানে কি কৈছে P আৰু Q মাহেকীয়া উপাৰ্জন 4:3 অনুপাতত আছে তেওঁলোকৰ টকা পইচাৰ জমা 3:2 অনুপাতত আছে যদি প্ৰত্যেকজনে মাহত 600 টকা খৰচ কৰে তেন্তে তেওঁলোকৰ মাহেকীয়া উপাৰ্জন কিমান হ'ব অপচনবোৰ আপোনালোকে দেখা পাইছে এটা আমি ধৰি লম পিৰ উপাৰ্জন কিমান এটাটো ইয়াত কিহত দিয়া আছে ৰেশিওত দিয়া আছে অনুপাতত দিয়া আছে সো আমি কি ধৰি লম পিৰ উপাৰ্জন কিমান 4x ধৰি লম 4x কাৰণ নাজানো আমি এতিয়ালৈকে হয়তো 500 হ'ব পাৰে বা হেতু 5000 হ'ব পাৰে কিন্তু আমি জানো 4x তাৰ মানে কি 4:3 যদি p এ 40 টকা যদি ইনকাম কৰে তেতিয়া q এ কিমান ইনকাম কৰিব 30 টকা p এ যদি 400 টকা ইনকাম কৰে q এ কিমান ইনকাম কৰিব 300 টকা হেতু ৰেশিওত আছে মানে এটো কি আপোনাৰ অনুপাতত আছে সো আমি ধৰি ললো p = 4x ইনকাম কৰে q এ কিমান ইনকাম কৰে 30x এতিয়া প্ৰশ্নত কি কৈছে মাহেকীয়া উপাৰ্জন কিমান হ'ব বুলি কৈছে মাহেকীয়া উপাৰ্জনটো উলিয়াব লাগে আৰু খৰচ কিমান কৰে পি আৰু কিউ প্ৰত্যেকজনে কি কৰে মাহত 600 টকা খৰচ কৰে এটা কথা আমি জানো ইনকাম = স্পেন্ড প্লাস ডিপোজিট তাৰ মানে কি খৰচ আৰু জমা এই দুটা প্লাস কৰিলে আমি কি উপাৰ্জনটো পাই যাম এটা ইনকাম পি টো আমি উলিয়াম সব পিৰ ইনকাম কিমান কৈছে 4x সো ইনকাম কি লিখিম 4x = স্পেন্ড কিমান কৰে মানে খৰচ কিমান কৰে 600 টকা 600 আৰু ডিপোজিট কিমান কৰে ইয়াতে আছে চাওক আৰু তেওঁলোকে টকা পইচা কি কৈছে তেওঁলোকে টকা পইচাৰ জমা 3:2 অনুপাতত আছে তাৰ মানে হেতু আমি কি কৰি লব লাগিব ডিপোজিটৰ কাৰণে পিৰ ডিপোজিট তাৰ মানে ডিপোজিট পিৰ ডিপোজিট কিমান হ'ব ডিপোজিটটো হ'ব থ্ৰাইস y বুলি আমি ধৰি ললো আৰু কিউটো আমি কি ধৰিব লাগিব 2 ইয়াত যেটো আছে 2y ধৰি লব লাগিব কাৰণ এতিয়ালৈকে আমি নেজানো কিমান টকা জমা কৰে কিন্তু এটো কথা আমি হেতু কথা আমি কিন্তু স্পষ্ট প্ৰশ্নটোৰ পৰা স্পষ্ট পিএ যদি 300 টকা জমা কৰে কিউএ কিমান টকা জমা কৰিব 200 টকা জমা কৰিব কাৰণ চাওক 3:2 হেতু অনুপাতত গৈ থাকিব পিএ যদি 3000 টকা জমা কৰে কিউএ কিমান টকা জমা কৰিব 2000 টকা জমা কৰিব
সো আমি কি কৰিলোঁ এতিয়ালৈকে আমি এনচিউৰ হ'ব পৰা নাই কিমান টকা জমা কৰিছে আমি ধৰি ল'ম থ্ৰাইছ ৱাই পিৰ কাৰণে কিউৰ কাৰণে আমি কি ধৰি ল'ম টুৱাইছ ৱাই ধৰি ল'ম এটা আমি জানো ইনকাম ইজ ইকুৱেল টু স্পেণ্ড প্লাছ ডিপজিট তাৰমানে জমা কৰা আৰু খৰচ কৰাটোক যোগ কৰিলে ইনকামটো ওলাই যায় ইয়াতে পিৰ ক্ষেত্ৰত আমি প্ৰথমতে চাম পিৰ ইনকাম কিমান 4x সো আমি ইনকাম 4x লিখিলোঁ স্পেণ্ড 600 টকা ডিপজিট কিমান পিৰ ডিপজিট থ্ৰাইছ ৱাই এতিয়া কিউৰ কাৰণে চাওক পিৰ কাৰণেতো লিখিলোঁ কিউৰ কাৰণে কিউৰ ইনকাম কিমান থ্ৰাইছ এক্স আমি এইটো ইকুৱেশ্যন নম্বৰ 1 ধৰি ল'লোঁ ইজ ইকুৱেল টু 600 টকা কিমান খৰচ কৰিছে 600 টকা খৰচ কৰিছিলে ডিপজিট কিমান হ'ব টুৱাইছ ৱাই এইটো ইকুৱেশ্যন নম্বৰ 2 ধৰি ল'লোঁ এতিয়া আমি কি কৰিব লাগে এক্স বা ৱাইৰ মান এটা উলিয়াই ল'ব লাগে ফাৰ্ষ্ট ইকুৱেশ্যনটোৰ পৰা আমি উলিয়াবলৈ চেষ্টা কৰিম x ইজ ইকুৱেল টু কিমান হ'ব উলিয়াবলৈ চেষ্টা কৰিম 4x ইজ ইকুৱেল টু 600 প্লাছ থ্ৰাইছ ৱাই x ইজ ইকুৱেল টু 600 প্লাছ থ্ৰাইছ ৱাই ডিভাইডেড বাই 4 সেইটো আমি ইকুৱেশ্যন নম্বৰ 3 ধৰি ল'লোঁ তাৰমানে x ইকুৱেল আমি কি পালোঁ x ইকুৱেল কি পালোঁ 600 যোগ থ্ৰাইছ ৱাই আপন 4 এটা কি কৰিম এই 3 নম্বৰ ইকুৱেশ্যনটো আমি 2 নম্বৰ ইকুৱেশ্যনত বহুৱাই দিম তাৰ মানে কি এটো এই 2 নম্বৰ ইকুৱেশ্যনত আমি কি কৰিম x ৰ ভ্যালুটো আমি বহাই দিম এই x ৰ ঠাইত আমি এই গুটেইখিনি লিখিম আশা কৰিছো আপোনালোকে বুজি পাইছে সো 3 এটা এই x ৰ ঠাইত আমি কি লিখিম এইটো লিখিম into 600 plus thrice y upon 4 এটা ইয়াৰ is equal to মানে 2 নম্বৰ ইকুৱেশ্যন কিমান হ'ব 600 প্লাস twice y এটা চাওক 3 আৰু এইকেইটা কি হ'ব পূৰণ হ'ব 3 লগত 600 পূৰণ কৰিলে কিমান হ'ব 3 6 গুণ 18 1800 যোগ 3 3 গুণ 9 9y upon 4 is equal to 600 twice y এতিয়া ইয়াৰ তলতটো 1 আছে হেতু আপোনালোকে জানে বৰ্জপূৰণ 18 যোগ 9y এটা 4 আৰু তোৰ লগত ইনটু হ'ব যেনেকে এই ওপৰটোৰ লগত 1 to ইনটু হ'ল 6 4 গুণ কিমান 24 মানে 2400 যোগ 4 গুণ কিমান হ'ব 8y এতিয়া 9y 8y চাওক 9y 8y 8y to equal চিনৰ বাম ফালে আনিলে কি হ'ব মাইনাস হ'ব 8y is equal to 2400 1800 to ৰাইট সাইডলৈ আনিলে কি হ'ব মাইনাস হ'ব 9y ৰ পৰা 8y মাইনাস কৰিলে কিমান হ'ব 1y তাৰ মানে y ৰ আগত 1 লিখা নিলিখা একেই কথা 2400 ৰ পৰা 1800 বিয়োগ কৰিলে কিমান হ'ব 600 হ'ব তাৰ মানে আমি গম পাই গলো y is equal কিমান 600 y is equal 600 এটা কি কৰিম আমি এটা y is equal 600 পালো এটা কি কৰিম y ৰ ঠাইত আমি 600 বহুৱাই দিম এতিয়া y যত আছে আমি 600 বহুৱাই দিম এক নং ইকুৱেশ্যনটো চাওক ইয়াত কি আছিল 4x is equal to 600 plus 3 thrice y y ৰ ঠাইত আমি কি বহাম 600 তেতিয়া x ৰ মান ওলাই আহিব 4x is equal to 6 এটা কিমান হ'ব 600 plus 18 1800 x is equal to কিমান হ'ব 600 আৰু 1800 যোগ কৰিলে কিমান হ'ব 2400 divided by 4 এতিয়া 2400ক 4 ৰে হৰণ কৰিলে কিমান হ'ব 4 6 গুণ 24 মানে 0 0 600 x ইকুৱেল আমি কিমান পালো 600 পালো আৰু y ইকুৱেল আমি কিমান পালো 600 পালো এতিয়া চাওক p ইনকাম কিমান আছিল
4x আমি কিমান ধৰিছিলোঁ 4x ধৰিছিলোঁ তাৰ মানে কি এতিয়া কি হ'ব এইটো 4 * 600 এতিয়া চাওক 6 4 গুণ কিমান 2400 তাৰ মানে কি পি এ কিমান ইনকাম কৰিছিলে 2400 ইনকাম কৰিছিলে কিউ এ কিমান ইনকাম কৰিছিলে 3 পূৰণ xৰ মান 600 6 গুণ 1800 ইয়াত প্ৰশ্নত কি সুধিছে তেওঁলোকৰ মাহেকীয়া উপাৰ্জন কিমান হ'ব মাহেকীয়া উপাৰ্জন কিমান হ'ব পিৰ কিমান 2400 আৰু কিউৰ কিমান 1800 আশা কৰিছোঁ আপোনালোকে বুজি পাইছে সে শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ এ 2400 অনুপাত 1800 তাৰ মানে 2400:1800 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ দেখা পাইছে There are 6 temples where bells tolled after intervals of 3 minutes, 6 minutes, 9 minutes, 12 minutes, 15 minutes and 18 minutes. If they start tolling together, how many times will they toll together in 24 hours? তাৰ মানে কি কৈছে ছটা মন্দিৰত 3 মিনিট 6 মিনিট 9 মিনিট 12 মিনিট 15 মিনিট আৰু 18 মিনিটৰ অন্তৰালত ঘণ্টা বাজে অন্তৰালত মানে কি মূৰে মূৰে এটা মন্দিৰত কি হৈছে 3 মিনিটৰ মূৰে মূৰে ঘণ্টা বাজে মানে ড্ৰ কৰি দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ সুবিধাৰ্থে এটা মন্দিৰ এই মন্দিৰত 3 মিনিটৰ অন্তৰে ঘণ্টা বাজে বুলি কৈছে আপুনি যদি 9টা বজাত এবাৰ ঘণ্টা শব্দ যদি শুনে ইয়াতে সাপোজ 9টা বজাত আপুনি এবাৰ ঘণ্টা শব্দ শুনিলে আকৌ কিমান মিনিটৰ পাছত ঘণ্টা শুনিব 3 মিনিটৰ পাছত তাৰ মানে কি 9টা 3 মিনিটত আপুনি এই ঘণ্টা শুনিবলৈ পাব তাৰ পিছত কি 9টা 6 কাৰণ 3 লগত 3 যোগ কৰিলে 6 3 মিনিটৰ অন্তৰে বাজে বুলি কৈছে এনেকৈ 6টা মন্দিৰ বেলেগ বেলেগ অন্তৰালত বাজে এই 2 নম্বৰ মন্দিৰটো কিমান অন্তৰালত বাজে বুলি কৈছে 6 মিনিট তাৰমানে 9টা বজাত যদি আপুনি এই মন্দিৰটোত 9টা বজাত যদি ঘণ্টা শব্দ শুনিবলৈ পায় তেতিয়া আপুনি নেক্সট কেইটা বজাত শুনিবলৈ পাবগে 9টা 6 মিনিটত শুনিব পাব নেক্সটত কেই বজাত শুনিব পাব 9টা 12 মিনিট তাৰপিছত নেক্সট কিমান বজাত শুনিবলৈ পাব 9টা 18 মিনিট 9টা 15 মিনিট তাৰপিছত 9টা 18 মিনিট এনেকৈ গৈ থাকিব এনেকৈ 6টা কি আছে 6টা মন্দিৰত বেলেগ বেলেগ মানে কি বেলেগ বেলেগ মিনিটৰ অন্তৰালত ঘণ্টা বাজে দেখা পাইছে আপোনালোকে 9 মিনিটৰ অন্তৰে 3 নম্বৰ যেটো মন্দিৰ বা 4 নম্বৰ মন্দিৰটো 12 মিনিটৰ অন্তৰে 12 মিনিটৰ অন্তৰে আৰু 5 নম্বৰ 15 মিনিটৰ অন্তৰে আৰু 6 নম্বৰটো 18 মিনিটৰ অন্তৰে ঘণ্টা বাজে এতিয়া ইয়াত প্ৰশ্ন কৈছে এই গোটেইখিনি ইয়াতে প্ৰশ্নটো চাওক যদি আটাইকেইটা ঘণ্টা একে সময়তে বাজে একে সময়তে কেতিয়া বাজিব তাৰ মানে কি লখাগু তুলিয়াই ললেই হৈ গ'ল আৰু প্ৰশ্ন আছে একে সময়তে 24 ঘণ্টাত ঘণ্টাবোৰ কিমান বাজিব আমি ফাৰ্ষ্টত কি কৰিম একে সময়তে কেতিয়া বাজিব হেতু আমি কিমান মিনিটৰ মূৰত একেটা সময়ত বাজিব হেতু আমি ফাৰ্ষ্টতে উলিয়াই লম তাৰ মানে লখাগু আমি লৈ লম আপোনালোকৰ সুবিধাৰ্থে মই অলপ ক'বলৈ চেষ্টা কৰিছো 3 6 9 12 15 18 ইয়াৰ লখাগু উলিয়াম একেটাৰ লখাগু উলিয়াম লখাগুৰ ভিডিঅ' মই বহুত দিনৰ আগতে দিছো আপোনালোকৰ মাজলৈ যদি চনে চাব পাৰে ডেসক্ৰিপচনত মই লিংকটো দি দিম লখাগুটো আমি ডাইৰেক্ট উলিয়াম 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 এতিয়া ইয়াৰ কি আহিব 2 1 টো নামি আহিলে 2 1 গুণ 2 2 গুণ 4 এটা 3 টো নেযায় 3 টো নামি আহিব 5 টো নামি আহিব 6 টো যাব 2 3 গুণ 6 আৰু এটা সব 3 কমন আহিব এটা 3 1 গুণ 3 3 গুণ 3 এটা 2 আৰু 5 টো নামি আহিব এটা আৰু 2 আৰু 5 কমন নাহে সো আমি ইনটু কৰি দিম 2 লগত 3 লগত 2 পূৰণ কৰিলে 3 গুণ 6 6 3 18 2 থৰং 36 36 লগত 5 পূৰণ কৰিলে 180 তাৰমানে আমি কিমান পালো 180 180 মিনিটৰ মূৰত 6টা মন্দিৰত
একে সময়তে ঘণ্টা বাজিব এতিয়া চাওক 180 মিনিটত একেটা সময়তে ঘণ্টাবোৰ বাজিব এতিয়া 24 ঘণ্টাত কিমান বাৰ বাজিব 180 এবাৰ বাজিব তাৰপিছত নেক্সট কিমান মিনিটৰ মূৰত বাজিবগে 180 তাৰ মানে চাওক 360 মিনিটত এবাৰ বাজিবগে 24 ঘণ্টাত কিমান মিনিট আছে আমি ফাৰ্ষ্টত উলিয়াই ললে হৈ গল 1 ঘণ্টাতটো 60 মিনিট থাকে সো 24 ঘণ্টাত কিমান মিনিট থাকিব হেতু পূৰণ কৰিলে ওলাই যাব সৰি 24 ঘণ্টাত কিমান মিনিট থাকে 1 ঘণ্টাতটো 60 মিনিট থাকে 24 ঘণ্টাত কিমান মিনিট থাকিব আমি উলিয়াই দিম 6 4 গুণ কিমান 24 ৰ 4 2 কৰিলে 4 গুণ 12 13 14 তাৰ মানে কি 1440 মিনিট থাকে 24 ঘণ্টাত 1440 মিনিট থাকে এটা 1440ক আমি কিৰে হৰণ কৰিব লাগিব 1440ক 180 ৰে হৰণ কৰিলে ইয়াৰ উত্তৰ ওলাই যাব 1440 আপন 180 0 0 কেনসেল গল এটা কিমান হ'ব 8 18 144 সো উত্তৰ কি হ'ব 8 24 ঘণ্টাত ঘণ্টাবোৰ কিমান বাৰ বাজিব 8 বাৰ বাজিব আশা কৰিছো আপোনালোকে ভাল পাইছে তাৰ মানে কি 180 এবাৰ বাজিলে তাৰ পিছত 360 ত বাজিব নেক্সট এনেকে বাজিব তাৰ মানে 1440 ত কিমান বাৰ বাজিব একেলগে এক দিনত 8 বাৰ 6টা মন্দিৰত 8 বাৰ একে সময়তে বাজিব হেতুকে আপোনালোকক আৰু প্ৰশ্নত সুধিছে এনে ধৰণৰ প্ৰশ্ন মই নেক্সট ভিডিঅত আপোনালোকৰ বাবে লৈ আনিবলৈ চেষ্টা কৰিম এছআইৰ আৰু মোৰ ওচৰত কেইটামান প্ৰশ্ন আছে মই সংগ্ৰহ কৰি থৈছো হেতু নেক্সট ভিডিঅত আপোনালোকলৈ মই লৈ আনিম যদি ভিডিঅটো ভাল পাইছে তেন্তে লাইক কৰিব আৰু যিমান পাৰে শেয়াৰ কৰিব আপোনালোকৰ বন্ধু বৰ্গবিলাকলৈ যাতে নেক্সট ভিডিঅটো মই বনাবলৈ উৎসাহিত হওঁ বা প্ৰেৰণা পাওঁ হে আপোনালোকৰ মই এটা অনুৰোধ থাকিল আৰু শেষলৈকে ভিডিঅটো চাই থকাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ